হেল্ল' গাজ, এয়া হৈছে বাঁহৰ গাজ। বাঁহৰ গাজ মই সৰু সৰু দুটা আনিছিলোঁ। আনি মই এতিয়া কেনেদৰে বাৰু কাটি গুচি পিনে বৈয়ামত ভৰাই থ'লোঁ। ভিডিঅ'টো আগলৈ চাই থাকিব, তেতিয়া গম পাব হা। এয়া মই বাঁহৰ গাজৰ খৰিচা কেনেদৰে বনাইছিলোঁ মানে তাৰে এটা ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া মই দেখাইছোঁ বাৰু আপোনালোকক। এয়া বাঁহৰ গাজ দুটা ধুনীয়াকৈ চফা কৰি ল'লোঁ। লৈ মেলি আৰু এটা কি হ'ল চকচলকৈ কটা হ'ল আৰু এটা মানে মিহিকৈ পিছা হ'ল মানে ৰুকনিত। দুবিধে কৰা হৈছিল। এটা বছৰটোত মানে যেনে বগা হৈ থকাকৈ বনালোঁ আৰু এটা তেল নিমখ মানে দিয়ে জলকীয়া দি তেনেধৰণে এটা বনালোঁ। এতিয়া ব'লক চাওঁ বাৰু কেনেকৈ বনালোঁ। এইখিনি চকলকৈ কটা হৈ গ'ল। এইখিনি কাটি থ'লোঁ। এইখিনি এতিয়া মানে কি গোটেই বছৰটোৰ কাৰণে খাম বুলি ভাবিছোঁ আৰু এতিয়া থাকে নাথাকে গম নাপাইছোঁ আৰু সেইখিনি এটা বৈয়ামটাত চিচা বৈয়ামটাত ভৰাই থ'ব লাগিব। আৰু এটা এয়া চুচিব লৈছোঁ ৰুকনিখনত। এয়া চকল কৰি মই আগতে থৈ পোৱা নাই, এইবাৰে প্ৰথম থ'বলৈ লৈছোঁ আৰু কেনেকুৱা হয় নাজানো। আপোনালোকক দেখাই থাকিম বাৰু মাজে মাজে কেনেকুৱা হৈছে কি হৈছে। এতিয়া আৰু এইটো মিহিকৈ যিটো কাটো মানে সেইটো পিচি লওঁ। এইটো চুচুং বুলি ৰুকনিখনত চুচি এইটো মানে কি আচাৰ থৈ খাব লাগিব তেল নিমখ দি পিনে। এতিয়া এইটো চুচি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। এয়া মোৰ এইখিনি ইতিমধ্যে হৈ গ'ল। এইখিনি ৰুকনিত পিচি ল'লোঁ আৰু এইখিনি ইয়াৰ চকলকৈ কাটি ল'লোঁ। এইখিনি আমাৰ গোটেই বছৰটো যোৱাই খাবৰ কাৰণে মানে এনেদৰে এইখিনি কাটিলোঁ। কাটি এতিয়া ইয়াৰ চিচাৰৰ বৈয়াম এটাত ভৰাই থ'ব লাগিব, যিহেতু বেয়া নহয়। মানে সদায় আচাৰ হওক খৰিচা হওক কিবা সদায় চিচাৰৰ বটলতে থ'ব লাগে, প্লাষ্টিকৰ বটলৰ ভাল নহয়। এতিয়া এইখিনি ভৰাই লওঁ বটলত হা। এয়া মোৰ এইফালে বৈয়াম দুটা ৰেডি হৈ গ'ল। এতিয়া এই ডাঙৰটোত থ'ব লাগিব চকলকৈ যিখিনি আৰু কাটি ল'লোঁ সেইখিনি থ'ব লাগিব, আৰু সৰুটোত থ'ব লাগিব যিখিনি পিচি লৈছিলোঁ মানে সেইখিনি, আৰু যিখিনি মানে চকলকৈ কাটি লৈছিলোঁ সেইখিনি পাছত মানে মাংস চাংসৰ লগত চব্জি বনাই খাব পাৰি। আৰু এইখিনি আৰু আচাৰ বনাম। প্ৰথমতে মই এইখিনি চকল কাটি লোৱাখিনিকে এয়া বৈয়ামত ভৰাই ল'ব লৈছোঁ। এইখিনি ভৰাই লওঁ, আপোনালোকেও এনেদৰে খাব পাৰে। এয়া মোৰ বাঁহৰ গাজ আছিলে ঘৰৰে, মানে দুটা কাটিলোঁ। সৰু সৰু ডাঙৰ নহয়, সেই গতিকে আৰু অলপ ওলালে। এই হয় বাঁহৰ গাজ, এয়া আলি কিনাৰতে হয়। সেই গতিকে মানে আমি ঘৰৰ গৃহতে খাবলৈ পোৱা নাই, লোকে নি খাই শেষ কৰিলে। উশাহ মেলিবলৈ পাইহে মানে একেবাৰে সৰুতে নি খায়। আচলতে শাকৰ যিহে দাম হৈছে, সেই গতিকে আৰু ইয়াৰ মানুহে মনে মনে নি শাক খাইছেগৈ চাগে। এতিয়া মোৰ এইখিনি ভৰোৱা হৈ গ'ল। এয়া কমকৈ থৈছোঁ, এয়া বৈয়াম থোৱা নাই, আধাটো হৈছে বৈয়ামটো, যিহেতু গাজটো সৰু আছিলে। এতিয়া মই এইখিনি পানী ল'লোঁ, ফিল্টাৰ পানী। আপোনালোকে সদায় ফিল্টাৰ পানী দিব, চাফা পানী। এতিয়া এইখিনি বুৰি যোৱালৈকে মই পানী দি থৈ দিম, ইয়াত তল যোৱালৈকে। আৰু অকণমান হাতে এনেকৈ কৰি সাঁচি দিম, যাতে ধুনীয়া হয় আৰু। এতিয়া মই টানকৈ সাঁফৰ লগাই থৈ দিম বৈয়ামটো। এইখিনি মানে কি অলপ গৰম হোৱা জেগাত থ'ব লাগে, গোটেই বছৰটো খাবৰ কাৰণে যে অলপ গৰম পাই থাকিব লাগে বস্তুটো, তেতিয়া ভাল হৈ থাকে। এতিয়া মোৰ এইখিনি হৈ গ'ল ভৰোৱা। এতিয়া সাঁফৰখন মাৰি দিওঁ আৰু এয়া এইখিনি বৈয়ামত ভৰাই হৈ গ'ল যেতিয়া, আৰু এতিয়া ঢাকন মাৰি মানে মুখনিখন টানকৈ লগাই থৈ দিব লাগিব। তাৰপিছত যিখিনি আচাৰৰ কাৰণে মানে কৰিছিলোঁ সেইখিনি আৰু 4 দিনমান এনেকৈ থোৱাৰ পাছত যিখিনি মানে মিহি মিহিকৈ চুচি লোৱা হৈছিলে সেইখিনি আৰু 3-4 দিন থোৱাৰ পাছত মানে টেঙা টেঙা ভাৱটো আহিব নহয়, তেতিয়া আৰু অলপ চেপি মানে ৰসটো আৰু নিমখ হালধি সানি ৰ'দত দিব লাগিব। দি মেলি তাৰপিছত এদিন দিলে হ'ব, আৰু এদিনতে আৰু শুকাই যাব। বেছি শুকাব নালাগে, অলপ শুকালে হ'ব। যিহেতু তেল দিব লাগিব, তেল জলকীয়া দি আৰু আচাৰ কৰি 2 দিনমান থোৱাৰ পাছতে আৰু পৰিৱেশন কৰিব পৰা হ'ব। আৰু আজিলৈ মই ইয়াৰ খৰিচা বনোৱা ভিডিঅ'টো আৰু ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ
যদি কিবা এটা উপকৃত হ'ল বুলি ভাবিলে আৰু নজনাবিলাকে যদি শিকি ল'লে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যে আপুনিও শিকিলে আৰু নজনা বন্ধু বান্ধৱীবিলাকেও যেন শিকক আপোনাৰ দৰে। সেই গতিকে আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। কেনেকুৱা কিবা যদি ভুল হৈছে জনাব কমেণ্টত। জানিছোনে নাই জনা আচাৰ বনাব। আৰু একেবাৰে লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব অ'কে, বাই বাই। আকৌ আৰু বেলেগ ধৰণৰ বাৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ বাই বাই।